হে বন্ধুসকল গুড মৰ্ণিং। আজি মই ৰাতিপুৱা উঠি ব্ৰাছ কৰি কেনে ডাইৰেক্ট পানী খাব ষ্টাৰ্ট কৰিছোঁ। পানী খাব ষ্টাৰ্ট কৰিছোঁ এয়া মানে ৰাতিপুৱা উঠিয়ে পানী খাব লাগে, তেতিয়া পেটটো আমাৰ ভালে থাকে। এতিয়া খাই আছোঁ পানী। এয়া পানী খোৱা হ'ল মোৰ। এতিয়া বন্ধ কৰিলোঁ সোপাটোত, গ্লাছটো ৰাখিলোঁ টেবুলত, বটলটো ৰাখিলোঁ টেবুলত। এতিয়া মই মানে মায়ে গাখীৰ বহাই থৈ গৈছে, গণতন্ত্ৰ দিৱস না আজি, একেবাৰে স্কুলত গৈছে। গাখীৰটো বন্ধ কৰিব লাগে আৰু চাহ বনাই কেনে খাব লাগে, মানে বনোৱা আছে, গৰম কৰি খাব লাগে। গৰম কৰি আছোঁ, গৰম কৰিম এই জ্বলাক। গাখীৰটো গৰম হৈ আছে, এইটো কাপ। এইটো চেকনা। এতিয়া মই বনাই লাগব আৰু বন্ধ কৰি দিলোঁ গেছ। এতিয়া ঢালি আছোঁ চাহ, নপৰলি হ'ল চাহখিনি, অলপমান উঠিছে, একো নহয়। এতিয়া চাহখিনি লৈ যাওঁ, নপৰলি হ'ল মাজত। ৰাতিপুৱা চাহ খাই মজাই কিবা বেলেগ। এয়া মিঠাই আছিল, মিঠাই খাওঁ এতিয়া। মিঠাইৰ লগত চাহ খোৱাটো আৰু ভাল। মই ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট হয়, প্ৰজেক্ট বনাব লাগে। ফাইনেন্স মানে মই কমাৰ্চ ষ্টুডেণ্ট হয়, এতিয়া প্ৰজেক্ট বনাব লাগে ফাইনেন্সৰ। যাওঁ বনাওঁ, এই প্ৰজেক্টবিলাক মাথাই বেয়া কৰি পেলাই। এই গাখীৰ ডালো গৰম হৈ মৰা নাই, এই বন্ধ হৈ চালা, এই বন্ধ হৈ গ'ল গাখীৰ। গাইজ আজিৰ ব্লগত এইখিনিয়ে মাত্ৰ, বেলেগ ব্লগত আৰু লগ পাম, নতুন বস্তু আৰু কৰিম। গাইজ বাই বাই, টাটা বাই।